মই আগতেও কৈছো, অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে, সেইদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে, বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে। এদিন আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিব, এদিন ক'ব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে। ত' তেওঁ কোনদিনা কি মনত আছে কোনো ক'ব নোৱাৰে। ব্যক্তিগতভাৱে আমাৰ তেখেতৰ লগত কোনো আমাৰ বেয়া ভাৱ নাই, কিন্তু আজি তেওঁ এটা কথা কয়, এসপ্তাহ পিছত কি কয় কোনো ক'ব নোৱাৰে। এইখিনিও প্ৰমাণ আমি যোৱা কিছুদিনৰ পৰা দেখি পাই। মিত্ৰতাৰ সপোন যি দেখি আছে, ইয়াৰ বাস্তৱত পৰিণত হ'ব নে নাই ভৱিষ্যতত? না, তেওঁ বাস্তৱ আমি সেইটোৱে কৈছো, আমি বাস্তৱ কথাটোৱে ক'ব নোৱাৰো। যদি এদিন প্ৰশংসা কৰে, পিছদিনা সমালোচনা কৰে, তেওঁ বাস্তৱত কি বিচাৰে আমি ক'ব পৰা নাই। কালি অখিল গগৈ ডাঙৰীয়াই কিন্তু এটা কথা কৈছে প্ৰেছ মিট দি, যে বি টি আৰত আচলতে কংগ্ৰেছ, ৰাজ্যৰ দল CPI বহুকেইটা দল একেলগে মিলি খেলিব লাগে। এই ক্ষেত্ৰত যিহেতু আপুনি সভাপতি, কি জনাব?